বৰপেটা আদালতৰ পৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ ২৮ গৰাকী ব্যক্তিক অশ্ৰসিক্ত নয়নাৰে বিদায় দিলে আপনজনক শোকত ভাগি পৰিল পৰিয়ালৰ লোকে বৰপেটা বিদেশী ন্যায়াধিকৰণ আদালতৰ চৌহদত কান্দোনৰ ৰল পৰিয়ালৰ আন সদস্যসকল ভাৰতীয় হোৱাৰ পিছতো ২৮ জনকৈ লোকক নিক্ষেপ কৰিলে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ সময়ত সৃষ্টি হৈছে এক কৰুণ পৰিস্থিতি পৰিয়ালৰ আন সকলো লোক ভাৰতীয় হোৱাৰ পিছত একে পৰিয়ালৰ আন কোনো সদস্য বিদেশী কেনেকৈ হ'ব পাৰে এই লৈ উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন ৰাইজে বিচাৰ প্ৰক্ৰিয়া পুনৰ বিবেচনা কৰি সঠিকভাৱে তদন্ত কৰিবলৈ দাবী জনাইছে পুনৰবাৰ কৈছো আমি বৰপেটা আদালতৰ পৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ ২৮ গৰাকী ব্যক্তিক অশ্ৰসিক্ত নয়নাৰে বিদায় দিলে আপনজনক শোকত ভাগি পৰিল পৰিয়ালৰ লোকে বৰপেটা বিদেশী ন্যায়াধিকৰণ আদালতৰ চৌহদত কান্দোনৰ ৰল পৰিয়ালৰ আন সদস্যসকল ভাৰতীয় হোৱাৰ পিছতো ২৮ জনকৈ লোকক নিক্ষেপ কৰিলে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ সময়ত সৃষ্টি হৈছে এক কৰুণ পৰিস্থিতি পৰিয়ালৰ আন সকলো লোক ভাৰতীয় হোৱাৰ পিছত একে পৰিয়ালৰ আন কোনো সদস্য বিদেশী কেনেকৈ হ'ব পাৰে এই লৈ উত্থাপন হৈছে এক বিভিন্ন প্ৰশ্ন ৰাইজে বিচাৰ প্ৰক্ৰিয়া পুনৰ বিবেচনা কৰি সঠিকভাৱে তদন্ত কৰিবলৈ দাবী জনাইছে চাওক এনি লাইভৰ এক বিশেষ প্ৰতিবেদন অশ্ৰসিক্ত নয়নেৰে বিদায় দিলে আপোনজনক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ ২৮ গৰাকী ব্যক্তি শোকত ভাগি পৰিল পৰিয়ালৰ লোক বৰপেটা বিদেশী ন্যায়াধিকৰণ আদালতৰ চৌহদত কান্দোনৰ ৰল পৰিয়ালৰ আন সদস্যসকল ভাৰতীয় হোৱাৰ পিছতো ২৮ জনকৈ লোকক নিক্ষেপ কৰিলে ডিটেনশ্যন কেম্পত আজি বৰপেটাৰ পৰা ২৮ জন ব্যক্তিক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ সময়ত সৃষ্টি হৈছে এক কৰুণ পৰিস্থিতি পৰিয়ালৰ আন সকলো লোক ভাৰতীয় হোৱাৰ পিছত একে পৰিয়ালৰ আন কোনো সদস্য বিদেশী কেনেকৈ হ'ব পাৰে এই লৈ উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন ৰাইজে বিচাৰ প্ৰক্ৰিয়া পুনৰ বিবেচনা কৰি সঠিকভাৱে তদন্ত কৰিবলৈ দাবী জনাইছে আজি বৰপেটাৰ পৰা ২৮ জন ব্যক্তিক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ সময়ত সৃষ্টি হোৱা কৰুণ পৰিস্থিতি পৰিয়ালৰ আন সকলো লোক ভাৰতীয় হোৱাৰ পিছত একে পৰিয়ালৰ আন কোনো সদস্য বিদেশী কেনেকৈ হয় ভাৰতবৰ্ষৰ নাগৰিক হৈ বিভিন্ন অভাৱ অভিযোগ বা বিভিন্ন জ্বৰ চাপৰি মানুহে বিভিন্ন ঠাইত স্থানান্তৰ হোৱাৰ ফলত বিভিন্ন কেৰুণ লাগি এওঁলোকৰ নামত দি বা কোনোবাৰ বিদেশী নোটিছ জাৰি কৰাৰ পিছত অশিক্ষিত মানুহ কোনোবাই নোটিছ পোৱা নাই কোনোবাই নোটিছ পাইছে কোনোবাই কেছ চলাইছে কোনোবাই কেছ চলাব পৰা নাই বিভিন্ন ধৰণৰ খেলি মেলি এটা সময়ত এক্সপাৰ্টি জাজমেণ্ট ওলায় আৰু তেওঁলোকে হাইকোৰ্টৰ কাৰণে বিভিন্ন উকিল নিয়োগ কৰে এনেকুৱা দৰিদ্ৰ শ্ৰেণী সহজ সৰল গয়া ৰাইজ এনেকুৱা উকিলো আমি লগ পাইছোঁ বা তেওঁলোকৰ বিৱৰণী আমি শুনিছোঁ যে টকা পইচা দি তেওঁলোকক আপিল কৰাৰ কাৰণে সম্পূৰ্ণ টকা পইচা তেওঁলোকে উকিলক দিয়ে কিন্তু উকিলে ২ বছৰলৈকে সেই কেছটো কোনো ধৰণৰ আপিল নকৰাৰ ফলত আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল গতিকে এই যে নাগৰিকত্বৰ গইনা লৈ সময়ে সময়ে অসমৰ নাগৰিকসকলক ভাৰতৰ নাগৰিকসকলক যি অত্যাচাৰ চলাই অহা হৈছে এই অসমৰ প্ৰত্যেকজন নাগৰিকে আমি আজিৰ দিনত এটাই দাবী উত্থাপন কৰিম যে নাগৰিকত্বৰ সমস্যাটো এই বিদেশী ইছ্যুটো প্ৰত্যেকটো দল সংগঠনে বিচাৰিছে যে অসমৰ বুকুৰ পৰা এই বিদেশীৰ ইছ্যুটো নোহোৱা হৈ যাওক আজি এনআৰচিৰ আপডেটৰ কথা কোৱা হৈছে বা এনআৰচিৰ যি আপডেটৰ কাম আৰম্ভ হৈছিল বিজেপি চৰকাৰ সেইটো বানচাল কৰিলে আজি সম্পূৰ্ণ এনআৰচিখন হৈ গ'লে কোন বিদেশী কোন স্বদেশী কোন ভাৰতীয় কোন বাংলাদেশী সকলো ওলাই পৰিলেহেঁতেন চৰকাৰ এখন থকাৰ পিছত চৰকাৰে সকলো কাম কৰি আছে কিন্তু একমাত্ৰ বিদেশী ইছ্যুটো জীয়াই ৰাখি আচলতে ভাৰতীয় নাগৰিকসকলক বা সংখ্যালঘু নাগৰিকসকলক হাৰাশাস্তি কৰি আছে বৰ্ডাৰ কিয় চিল কৰা নাই আজিলৈকে আচলতে চৰকাৰে এই ইছ্যুটো জীয়াই ৰাখিছে গতিকে অসমৰ ৰাইজে যিহেতু বিচাৰিছে প্ৰতিটো দল সংগঠনে যিহেতু বিচাৰিছে ৭১ চনৰ আগৰ অহা মানুহখিনি ভাৰতীয় সেয়া সকলোৱে মানি লৈছে গতিকে চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰি মাজে সময়ে যাতে এই ডিটেনশ্যন কেম্প বিদেশী ইছ্যু ডি ভোটাৰ এইবোৰ ইছ্যু যাতে আমাৰ মাজৰ পৰা নোহোৱা হয় আমি যাতে সুস্থিৰ অসম পাওঁ আমি যাতে উন্নয়নশীল অসম বা ভাৰতবৰ্ষ পাওঁ তাৰ কামনা কৰিছোঁ আৰু চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে দাবী উঠাব আজি কিমানটা পৰিয়াল কিমান মানুহ লৈ গৈছে আজি কোনোবাই কৈ আছে 41 কোনোবাই কৈ আছে 28 এতিয়ালৈকে সম্পূৰ্ণ তথ্য ৰাজহুৱাভাৱে আৰক্ষী বিষয়াই বা বৰ্ডাৰ ব্ৰাঞ্চে ঘোষণা কৰা নাই
সময়ত সেইখিনি স্পষ্ট হৈ পৰিছে। যি বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় 28 গৰাকীকৈ ব্যক্তিসকলক ডিবুট আৰু ফৰেনাৰ ট্ৰিব্যুনেলৰ গোচৰৰ মাতি অনাৰ কাৰণে তেখেতসকলক আজি কৰায়ত্ব কৰি গোৱালপাৰা জিলাৰ মাটিয়াৰ ডিটেনশ্যন কেম্পলৈ লৈ যোৱা হ'ল। আজি ইয়াৰ যি পৰিস্থিতি এয়া অতিকৈ ভয়াৱহ আৰু মৰ্মাহত আৰু একেবাৰে নিন্দনীয়। চৰকাৰে ইমান দিনে যি ডাকডোল বজাই আহিছিলে যে বিদেশী বাংলাদেশী লোকসকল আজিলৈকে কিমানজন বিদেশী নাগৰিকসকলক চিনাক্ত কৰি সেই দেশলৈ পঠিয়াব পাৰিলে তাৰ ৰিপৰ্ট আমি ৰাজহুৱাকৈ বিচাৰিছোঁ। এই যে গহনা লৈ নিৰীহ সাধাৰণ লোকসকলক যে নিৰ্যাতন কৰা হৈছে, কেৱল সংখ্যালঘু লোকসকলকে নিৰ্যাতন কৰা হোৱা নাই, এই ক্ষেত্ৰত হিন্দুসকলেও হাৰি যোৱা নাই। গতিকে চৰকাৰে এই মানুহসকলৰ দৃষ্টিত চাব লাগে। তেখেতসকলে যদি সঁচাকৈ অবৈধ ভাৰতীয় লোক বা যিখন ৰাজ্য বা দেশৰ পৰা আহিছে তাত সংস্থাপন কৰিব লাগে, আৰু যদি এইখন দেশৰ নাগৰিক হয় তেতিয়াহ'লে অতি সোনকালে তেখেতসকলক ডিটেনশ্যন কেম্পৰ পৰা মুক্তি দিব লাগে বুলি আমি দাবী জনাইছোঁ। লগতে চৰকাৰে এই যি আবুহা বৰাই থাকে বা বিভিন্ন লোকসকলক বাংলাদেশী বা ডিবুট সজাই থাকে, এইবোৰ বন্ধ কৰিব লাগে। আৰু অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে কৰিছিলে অসমৰ কাৰণে NRC ৰাষ্ট্ৰীয় নাগৰিক যি পঞ্জীয়ন আছিলে সেই নাগৰিক পঞ্জীয়নখন বাহাল কৰিব লাগে। সেই NRCখন অসমত হ'ব লাগে, তেতিয়াই গম পোৱা যাব কিমানজন ডিবুটাৰ কিমানজন বাংলাদেশী তাত আহিব। কিন্তু বিজেপি চৰকাৰে তাকে নকৰি সেয়া এতিয়ালৈকে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে কেছখন চলাই আছে আৰু NRCৰ গোটেই কামখন ষ্টপ কৰি ৰাখিছে। যদি চৰকাৰখনে বিচাৰিছে যে অসমৰ পৰা ডি মুক্ত বা ফৰেনাৰ ট্ৰিব্যুনেল বা বিদেশী মুক্ত কৰিব লাগে, তেতিয়াহ'লে আমি বিচাৰিছোঁ NRCখন প্ৰকৃত অৰ্থে ৰাইজৰ হকে হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। নিউজ টেক্স ৰিপৰ্ট এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।